বীরখান ক্লাব উদ্যোগত অনুষ্ঠিত ফুটবল টুর্নামেণ্টটো পৰিচালনা কৰিবৰ কাৰণে গঠিত পৰিচালনা সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া, বীরখান ক্লাবৰ সভাপতি ডাঙৰীয়া, সমুখে সকলো কৰ্মকৰ্তাসকল, প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। আহোঁতে পলম হ'ল, মানে এটা মিটিং আছিলে। যাই কি নহওক, মই ভাবোঁ এই চূড়ান্ত খেলখন খুব উত্তেজনাপূৰ্ণ খেল নিশ্চয় হৈছে, যিহেতু চূড়ান্ত খেল আৰু বিশেষভাৱে আমাৰ এই অঞ্চলত ফুটবলটো যথেষ্ট মানে কি বুলি কয়, ফুটবলৰ প্ৰতি আমাৰ মানুহবিলাকৰ বেছি ধাউতিটো আছে। আমি ফুটবলটো অকল আমাৰ বিশেষকৈ প্লেয়াৰসকল, উঠি অহা যুৱ যুৱতীসকল খালি খেলিব লাগে কাৰণে খেলা, সেইটো কৰিব নালাগে। খেলটো সদায় প্ৰফেশ্যন হিচাপে সেইটো ল'ব লাগে। খেলৰ যোগেদি মই নিজক প্ৰতিষ্ঠা কৰিম, এনেকুৱা ধৰণৰ ভাৱ লৈ আহিলে বেছি ভাল হয়। মানে ইয়াৰ যোগেদি নিজৰ ভৱিষ্যতটো গঢ় দিব পৰা যায়। খেল খেলিলে শাৰীৰিক মানসিক সুস্থটো হ'বই। শাৰীৰিকভাৱে বিশেষভাৱে সুস্থ থাকে, মানসিকভাৱে সুস্থ থাকে। আৰু এনেকুৱা ধৰণৰ প্লেয়াৰসকল যিসকলে খেলা ধূলা খেলে, যিসকলে এক্সট্ৰা কেৰিকুলাম এক্টিভিটিছবিলাক কৰে, সি কেতিয়াও বেয়া চিন্তা নকৰে। আজি আমি দেখিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক বিশেষভাৱে এনেকুৱাও আছে, কোনো খেলাৰ ধূলাৰ প্ৰতি ৰাপ নাই, কোনো তেনেকুৱা এক্টিভিটিছৰ ওপৰত ৰাপ নাই। আৰু যিসকলে এনেকুৱা নহয়, তেওঁলোকে কি হৈছে, নিজকে নষ্ট কৰি লৈছে। আৰু সেইকাৰণে মইতো অনুৰোধ কৰিম, আমাৰ ভৱিষ্যতো আমাৰ হাতত, আমাৰ ভৱিষ্যত আমি নিজে ঠিক কৰিব লাগিব। তো অকল ফুটবল খেলাই নহয়, যিকোনো এক্টিভিটিছত তোমালোকে ব্যস্ত থাকিবা, তেতিয়া তোমালোকৰ ভৱিষ্যতটো ভাল হ'ব। আৰু ভালটো নিজেহে কৰি ল'ব লাগিব, বেলেগে কৰি নিদিয়ে। আমাৰ মা দেউতাকে তোমাক সহায় কৰিব ভাল মানুহ হ'বৰ কাৰণে। এনেকৈ সামাজিক সংগঠনবিলাক, ক্লাববিলাকে আজি ইয়াত খেলা ধূলা অনুষ্ঠিত কৰিছে, কোনো বেয়া খবৰ নহয়। আমাৰ ল'ৰা ছোৱালীবিলাক যাতে খেল খেলিবৰ কাৰণে সুবিধাটো পায়, আৰু এই খেলৰ যোগেদি যাতে আগবাঢ়ি যায় আমাৰ ল'ৰা ছোৱালীবিলাক। সেইকাৰণে মই বৰামজুলি বীৰখান ক্লাবক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান, এনেকুৱা এটা টুৰ্ণামেণ্ট তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিছে। আজিকালি খেল এটা অনুষ্ঠিত কৰাটো ইমান সহজ নহয়, যথেষ্ট টকা পইচা লাগে, যথেষ্ট সময় দিব লাগে। অকল তেওঁলোকে নিজৰ ক্লাবটো বজাই ৰাখিব, জীয়াই থাকিবৰ কাৰণে নহয়, এই খেলৰ যোগেদি যাতে আমাৰ গাঁও অঞ্চলত থকা খেলুৱৈসকল খেলিবৰ কাৰণে যাতে সুবিধাটো পায়, আৰু ইয়াত খেলিয়ে যাতে তেওঁলোকে ভৱিষ্যত আগবাঢ়ি যায়, তাৰ কাৰণে তেওঁলোকে খেলা অনুষ্ঠিত কৰিছে। তো তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আমিও আলোচনা কৰি আছোঁ, আমাৰ এই নতুন চৰকাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমিও চিন্তা কৰি আছোঁ, আলোচনা কৰি আছোঁ, এনেকুৱা ক্লাববিলাকক কেনেকৈ আমি সহায় কৰিব পাৰোঁ, আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীবিলাকক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু এই সুযোগতে মই এটা কথা ক'ব বিচাৰিছোঁ, যোৱাকালি পৰহি দিনাখন লোৱা সিদ্ধান্ত হয় আমাৰ চৰকাৰৰ, যে যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে, আমি ইলেকশ্যনৰ আগত কৈছিলোঁ যে প্ৰতি বছৰে আমাৰ বাজেটত 100 কোটি টকা আমি ধাৰ্য কৰিম বুলি কৈছিলোঁ ল'ৰা ছোৱালীবিলাকক। পৰহি দিনা আমাৰ সিদ্ধান্ত হ'ল এই টকাটো আমি দিমেই, কিন্তু আমি কৈছোঁ কি, আমাৰ যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে, তেওঁলোকে আমি যিখিনি আৰ্থিক অনুদান দিম, তেওঁলোকে কিবা এটা কৰি খাব লাগিব। সেইকাৰণে আমি কৈছোঁ কি, আমাৰ ল'ৰা ছোৱালীবিলাক কোনোবা নহয় কোনোবা এটা কাম শিকিব লাগে। মানে এতিয়া আমাৰ পলিটেকনিকতে হওক, ITIতে হওক, বা বিভিন্ন বিভাগ সেনেকুৱা, ভেটেনাৰী বিভাগ, কৃষি বিভাগ, হস্ততাঁত শিল্প, আৰু কি আছে চেৰিকালচাৰ, এই বিভাগৰ যোগেদি যিসকলে ট্ৰেইনিং ল'ব, যিসকলে ডিপ্ল'মা ল'ব, তেওঁলোকক আমি 2 লাখ টকাকৈ আমি আৰ্থিক অনুদান দিম। মানে একদম এককালীন, কিন্তু এনে দিয়া নহ'ব দেই। যিসকলে এইবাৰতো আমি সিদ্ধান্ত লৈছোঁ, অহা মাৰ্চৰ আগত আমি পে'মেণ্ট দিম,
যিসকলে আগতে ডিপ্ল'মা লোৱা আছে তেওঁলোকে 2 লাখ টকাকৈ পাব। আৰু অহা বছৰৰ পৰা কাৰণে আমি এইবাৰ আলোচনা কৰিছোঁ, আমি বিভিন্ন এনেকুৱা পলিটেকনিকবিলাকত বা ডিপাৰ্টমেণ্টেলি আমি ট্ৰেইনিং দিম, ডিপ্ল'মা পাব। অহা বছৰ তেওঁলোকক আমি আৰ্থিক অনুদান দিম। ইতিমধ্যে যিসকলে ডিপ্ল'মা লোৱা আছে, ট্ৰেইনিং লোৱা আছে, যিসকলৰ হাতত চাৰ্টিফিকেট আছে, তেওঁলোকক আমি পোনপটীয়াকৈ একদম 2 লাখ টকাকৈ আমি দিম বুলি আমি ইতিমধ্যে পৰৱৰ্তী মিটিঙত সিদ্ধান্ত লৈছোঁ। গতিকে এইটো ব্যক্তিগতভাৱে লাভালাভ হ'ব। খেলুৱৈসকলৰ কাৰণে আমি আলোচনা কৰিছোঁ, আমাৰ খেলুৱৈসকলক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ। আজিও মোৰ তাত আহিছে 2-3জন ল'ৰা, তেওঁলোকে বাহিৰত খেলিবলৈ যাব, আৰ্থিক সহায় লাগে। মই কৈছোঁ ঠিক আছে, মই দিম। মুঠতে আমাৰ ল'ৰা ছোৱালীলৈ আগবাঢ়ি যাব লাগে। মই ভাল পাইছোঁ, তোমালোকে ভালকৈ খেলিছা আৰু ভৱিষ্যতেও মই খেল খেলিয়েই নিজৰ ভৱিষ্যতে গঢ় দিম, সেইটো সিদ্ধান্ত লোৱা। আজি এটা ৱেইট লিফটিং আংৰাগড়ৰ ছোৱালী, এইবাৰ নেশ্যনেল খেলিব ৱেইট লিফটিং। তাই মোৰ তাত আজি আহিছে, যোৱাবাৰো মই দিছিলোঁ তাই। যোৱাবাৰ কিবা এটা ষ্টেট লেভেলত তেওঁ গ'ল্ড মেডেল পাইছে। এইবাৰ তেওঁ নেশ্যনেল চেম্পিয়নশ্বিপত কিবা কৰিব। ডেইলি ভাল খাব লাগে মানে তাই মোক কৈছে 6 মাহৰ কাৰণে মোৰ খোৱাটো আপুনি অলপ সহায় কৰিব লাগে। মানে ডেইলি 2-3টা কণী খাব লাগে, তেতিয়াহে ওজন উঠাব পাৰিব না। 6 মাহ তেখেতে মোক সহায় কৰিব, মই কৰিম বুলি কৈছোঁ। আৰু এনেকুৱা নেশ্যনেল লেভেলত যিসকলে খেলিব, ষ্টেট লেভেলত যিসকলে চেম্পিয়ন হ'ব, তেওঁলোকক অসম চৰকাৰে কি কৰে, চাকৰি দিয়ে। কোৱালিফিকেশ্যন অনুযায়ী চাকৰি পাই যায়। যিবিলাকে নেশ্যনেল গেম খেলিব, যি কোৱালিফিকেশ্যন আছে চাকৰি পাব। আজি হিমা দাস খেলৰ যোগেদি এথলেটিক্সত দৌৰাত তেখেতে নেশ্যনেল চেম্পিয়ন হৈছে আৰু সেইকাৰণে তেখেতে GSB চাকৰি পাইছে। এনেকৈ বহুত উদাহৰণ আছে যে আমাৰ এই অঞ্চলৰ পৰাও বহুত চাকৰি পাইছে। SSBটো মই ৰিকমেণ্ড কৰি বহুত আমি চাকৰি দিয়ালোঁ। ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেলত খেলা প্লেয়াৰবিলাককো আমি SSBত চাকৰি দিয়ালোঁ আগতে। তো সেইকাৰণে মই কৈছোঁ, পঢ়াটো এৰিব নালাগে, পঢ়ি থকা, খেলতো ব্যস্ত থকা। তেতিয়াহে তোমালোকৰ ভৱিষ্যতো আছে, উন্নতি হ'ব। আমি চৰকাৰৰ তৰফৰ পৰা আমাৰ ফিল্ডবিলাক ভাল কৰিবৰ কাৰণে, এই সুবিধাবিলাক দিবৰ কাৰণে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম। মুঠতে আমাৰ যুৱ সমাজ এটা সঠিক দিশত আগবাঢ়ি যাব লাগিব, তোমালোকৰ ভৱিষ্যতো ভাল হ'ব লাগে। তাৰ কাৰণে আমি চিন্তা কৰিছোঁ। মই বিশেষভাৱে আম্বৰামজলি বীৰখান ক্লাবত ধন্যবাদ জনাইছোঁ এনেকুৱা খেল অনুষ্ঠিত কৰাৰ কাৰণে। অন্যান্য ক্লাববিলাককো মই অনুৰোধ কৰিম। আৰু যিহেতু আমাৰ এই সুন্দৰবিলতো খেলা চলি আছে, এনেকুৱা ধৰণৰ খেল দিলে কি হ'ব, গাঁৱৰ ল'ৰা ছোৱালীবিলাক খেলাৰ কাৰণে উপযুক্ত সুবিধাটো পায়। আশা ৰাখিম ভৱিষ্যতেও এই খেলটো তেওঁলোকে অনুষ্ঠিত কৰি থাকিব, সেইটো মই আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ মোক এনেকুৱা সুন্দৰ সময় দিয়াৰ কাৰণে। ধন্যবাদ।